নমস্কাৰ এডিআৰই ৰিজাল্টক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে আমাৰ মাজত আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব লাইক কমেন্ট কৰিবলৈ নাপাহৰিব যিসকলে এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 দিছিল তেখেতসকলৰ বাবে বহুতেই ডাঙৰ খবৰ বহুতৰ মাজত প্ৰশ্ন উদয় হৈ আছে যে ভাইবা কেতিয়া হ'ব ৰিজাল্ট ঘোষণা কৰিব কেতিয়া এপইণ্টমেণ্ট লেটাৰ দিব কেতিয়া তাৰ মাজতে বহুতে বেয়া খবৰ যিসকলে এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 দিছিল সবিশেষ ভিডিঅটো আপোনালোকে চাই যাব হয়তো আপোনালোকৰ ৰিজাল্টৰ পৰা বঞ্চিত হ'ব পাৰে হয়তো আপোনালোকৰ ৰিজাল্ট নাহিব পাৰে কাৰ নাহিব পাৰে সবিশেষ কৈ আছো আপোনালোকে চাই থাকক প্ৰথম কথাটো হ'ল ৰিজাল্ট কোন সকলৰ নাহে আৰু দ্বিতীয়তে ডকুমেন্টছ কিয় প্ৰয়োজন হৈছে এটা আপডেট আহিছে আপোনালোকক আপডেটৰ যোগেদি আপোনালোকক সকলো সবিশেষ কৈ যাম আৰু ৰিজাল্ট কেতিয়া দিব ফেব্ৰুৱাৰী মাহত ৰিজাল্ট ঘোষণা কৰিব আৰু এপইণ্টমেণ্ট লেটাৰ মে মাহত দিব যেহেতু ফেব্ৰুৱাৰী মাহত ৰিজাল্ট ঘোষণা কৰিব আপোনালোকে যদি সেই ভুলটো কৰি থৈছে হয়তো আপোনালোকৰ ৰিজাল্ট নাহিব পাৰে কিয় কৈছো যিসকলে এপ্লাই কৰিছিল এডিআৰই গ্ৰেড 4 বা গ্ৰেড 3 সেয়েহে আপোনালোকে এমপ্লয়মেণ্ট এডচেঞ্চত যিসকলে আপডেট কৰা নাছিল তেওঁলোকৰ হয়তো নাম নাহিব পাৰে কাৰণ যে তেওঁলোকে বহুতো মিছমেচ ডকুমেন্টছ পাইছে সেইবাবে হয়তো আপোনালোকৰ নাম নাহিব পাৰে যিসকলে কোৱালিফিকেশ্যনৰ আপডেট কৰা নাছিল যিসকল এতিয়া বিএ পাছ তেওঁলোকে কি কৈছে 12 পাছৰ আপডেট কৰি থৈছিল কিন্তু বিএ পাছৰ আপডেট কৰা নাছিল সেইবাবে হয়তো আপোনালোকৰ নাম নাহিব পাৰে কি হৈছিল যোৱাবাৰ যিসকলে বিএ পাছ আৰু এমএ পাছ তেওঁলোকে কি কৰিছিল এডিআৰই গ্ৰেড 4 10 লেভেলৰ চাকৰি আৰু 8 লেভেলৰ চাকৰি লৈ লৈছিল যাৰ ফলত তেওঁলোকে 2 মাহ 3 মাহ কৰাৰ পাছত সেই চাকৰিবোৰ এৰি দিছিল আৰু এৰি দিয়াৰ ফলত পদবোৰ খালী হৈ পৰিছিল সেইবাবে এবাৰ স্থিৰ হৈ পৰিছিল চৰকাৰ সেইকাৰণে যোৱাবাৰ নিচিনাকে এইবাৰ নহয় আপোনালোকে হয়তো জানে কাৰণ এটা পৰীক্ষা পাতোতে চৰকাৰে বহুতো ডিসিপ্লিন মেইনটেইন কৰিব লগা হয় বহুতো পইচা পাতি খৰচ কৰিব লগা হয় আৰু লাখ লাখ যুৱক যুৱতী এই পৰীক্ষাত বহে আৰু তেওঁলোকে ইমানখিনি কষ্ট কৰাৰ পাছত যদি চাকৰিটো সেই যুৱক যুৱতী বা বিএ পাছ বা এমএ পাছ কৰা সকল তেওঁলোকে যদি তাত গৈ বহে পৰীক্ষাত বহি চাকৰিটো লয় আৰু চাকৰিটো লোৱাৰ পাছত যদি 2 মাহ 3 মাহ চাকৰিটো কৰাৰ পাছত এৰি দিলে কিমান খৰচা হৈ পৰে চৰকাৰৰ সেইকাৰণে মানে এইবাৰ চাইচুটি এইবাৰ ডিসাইড লৈছে চৰকাৰে সেইবাবে এইবাৰ কি কৰিছিল যিসকল কোৱালিফিকেশ্যন আছে যিসকল বিলে এবাৰ এডিআৰই গ্ৰেড 4 দিছিল তেওঁলোকে 8 পাছে অনলি 8 পাছ তেওঁলোকক দিব সেইটো চাকৰি আৰু যিসকল 10 পাছ সেই চাকৰিটো পাব কিন্তু বিএ পাছ এমএ পাছ কৰা সকলে নাপায় এইটো মানে চৰকাৰে সিদ্ধান্ত কৰিছে আৰু যিসকলে এমএ আৰু বিএ পাছ এডিআৰই গ্ৰেড 4 পৰীক্ষা নিদিয়া আগত তেওঁলোকলৈ মেছেজ আহিছে আৰু মেছেজ যিসকলে আহিছে যিসকললৈ আহিছিলে মেছেজটো আৰু যিসকলে অহা নাছিল তেওঁলোকে মনে মনে দিছিল হয়তো আপোনালোকৰ নাম নাহিব পাৰে আপোনালোকে হয়তো চিন্তা কৰিবচোন চৰকাৰে ইমানখিনি পইচা পাতি খৰচ কৰাৰ পাছত যদি সেই পোষ্টটো 2-3 মাহৰ কাৰণে যদি কৰি এৰি দিয়ে চৰকাৰৰ বহুতো লোকচান হৈ পৰে আৰু যিসকল বিএ আৰু এমএ পাছ তেওঁলোকৰো আত্মসন্মানত লাগে কিয় তেওঁলোকে চকীদাৰ পিয়ন সেই পোষ্ট কৰিব নিবিচাৰে কাৰণ কিয় তেওঁলোকে ইমানখিনি কষ্ট কৰি সেই বিএ আৰু এমএ পাছ কৰি থৈছে আৰু তেওঁলোকে সৰু এটা চাকৰি ল'লে তেওঁলোকৰ আত্মসন্মানত লাগে সেইবাবে তেওঁলোকে
সেইবোৰ চাকৰি কৰিব নিবিচাৰে। তেওঁলোকে সেই চাকৰিবোৰ বাধ্যত পৰি কৰিব লগা হয় বা পৰিস্থিতিত পৰি কৰিব লগা হয়। কিয়? যাৰ ঘৰৰ পৰিস্থিতি বেয়া, সেই পৰিস্থিতিৰ সাপেক্ষে তেওঁলোকে সেই চাকৰিটো কৰিবলৈ বাধ্য হৈ পৰে। আৰু লগতে যিসকলে স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে প্ৰস্তুতি চলাই আছে, আপোনালোকে প্ৰথমতে এমপ্লয়মেণ্ট এক্সচেঞ্জত আধাৰ কাৰ্ডটো ৰেজিষ্টাৰ কৰি ল'ব। আৰু 2 নম্বৰ, আপোনালোকে যদি আপডেট দিয়া নাই এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জত, আপডেট দি লওক, নহ'লে হয়তো আপোনালোকে বঞ্চিত হ'ব পাৰে চাকৰিৰ পৰা। সেয়েহে আপোনালোকে গুৰুত্ব সহকাৰে সেইকেইটা কাম কৰি লওক। কিয় কৈছোঁ? যিসকলে দিছিলেগৈ ADRE গ্ৰেড 4 আৰু গ্ৰেড 3, তেওঁলোকে আপডেট কৰা নাছিল। সেয়েহে ৰিচেণ্টলি আপডেট কৰিব লাগিব। চৰকাৰে গাইডলাইন দিছে, আপোনালোকে আপডেট কৰিলেহে হ'ব। যিটো কোৱালিফিকেশ্যন আছে সেইটো দিব লাগিব। আৰু কোৱালিফিকেশ্যনৰ মাধ্যমতেহে চাকৰি নিযুক্তি প্ৰক্ৰিয়া কাম কৰিব। গম পাইছেনে আপোনালোকে? সেইটো গুৰুত্ব সহকাৰে জানি ল'ব। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনেকুৱা লাগিলে? যদি ভাল লাগিছে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলতে পাই থাকিব। আৰু চেনেলটো যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টো। সকলোৱে যাতে এই ইনফৰ্মেটিভ আপডেটটো সকলোৱে যাতে জানে। সকলোকে ধন্যবাদ জনালোঁ।